বিদ্যালয়ত মা অনুষ্ঠান এটা আয়োজন কৰিছে। কি কাৰ্যসূচী আছে, কেনেকুৱা মা অনুষ্ঠানটো আচলতে কি? মা অনুষ্ঠানটো হ'ল আচলতে আমাৰ লখিমপুৰ স্থিত মেছাজ জি বৰদলৈ যি অনুষ্ঠান, তেওঁৰ পৃষ্ঠপোষকতাত গোবিন্দ বৰদলৈ দেৱে তেখেতৰ পৃষ্ঠপোষকতাত মা অনুষ্ঠানটো অনুষ্ঠিত কৰে। অসমৰ বিভিন্ন অঞ্চলত এই অনুষ্ঠানটো অনুষ্ঠিত কৰি আহিছে আৰু সেই অনুষ্ঠানটো অনুষ্ঠিত কৰিবলৈ হ'লে তেখেতসকলকো এটা প্লেটফৰ্ম এটা লাগে, এটা নিৰ্দিষ্ট প্লেচ লাগে আৰু সেইখিনি আমি আমাৰ সাৰথি ন্যাস তথা KGB ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আমি যুটীয়াভাৱে আমি উদ্যোগ লৈ পেলাই আমি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ। আমাৰ এই অনুষ্ঠানটোৰ মূল উদ্দেশ্য হৈছে যে ইয়াত আমি 100 গৰাকী মাতৃক আজি সেৱা লোৱা যাব আৰু তাত ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকিব। ছাত্ৰ ছাত্ৰীসকলক আমি অনুষ্ঠানটোৰ জৰিয়তে বুজাব বিচাৰিছোঁ আচলতে মাসকল তেওঁলোকৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয়, মাসকলে তেখেতসকলৰ কাৰণে কিমান পৰ্যায়লৈকে কাম কৰে, কিমান ছেক্ৰিফাইচ কৰিব পাৰে, গতিকে মাসকলৰ আশীৰ্বাদ হ'লে যে তেখেতসকল জীৱনটো কিমান উন্নতিৰ পথলৈ আগবাঢ়ি যাব পাৰিব, এই গোটেই কথাবোৰ আচলতে এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটা মেছেজ তেওঁলোকক দিব বিচাৰিছোঁ। এই অনুষ্ঠানটোত সঁচাকৈ আমি আগতেও এই অনুষ্ঠানটো কৰিছোঁ, ওৰাঙত কৰিছোঁ আমাৰ সাৰথি ন্যাসৰ উদ্যোগত। তাতো আমি বহুত ছাত্ৰ ছাত্ৰী আছিলে। আমি ইয়াৰ অনুষ্ঠানটোত উপস্থিত থকাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ মনৰ যি পৰিৱৰ্তন, মাতৃসকলৰ মনৰ যি পৰিৱৰ্তন, সেইটো আমি লক্ষ্য কৰিছোঁ। আৰু আমাৰ সাৰথি ন্যাসৰ মূল লক্ষ্যই হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কাম কৰা, ছাত্ৰ ছাত্ৰীসকলৰ উন্নয়নৰ হকে কাম কৰা। গতিকে সেই ছাত্ৰ ছাত্ৰীসকলৰ যদি মানসিক বিকাশ ঘটিব লাগে, তেওঁলোকৰ এই যদি আধ্যাত্মিক এটা যদি গুণ তেওঁলোকৰ মাজত থাকে, তেওঁলোকৰ যদি নৈতিক চৰিত্ৰ ভাল হৈ থাকে, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে জীৱনত উন্নতি লাভ কৰিব পাৰিব। সেই আশা ৰাখিয়ে তেওঁলোকক সন্মুখত লৈ এই অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে বহুত ছাত্ৰ ছাত্ৰী প্ৰেজেণ্ট আছে আৰু তেওঁলোকক সন্মুখতে লৈ পেলাই আমি মাসকলক কেনেধৰণে আমি সেৱা জনাব লাগে এই কথাটো আমি এটা মেছেজ দিব বিচাৰিছোঁ। এই মা অনুষ্ঠানটি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰা হয়। মা অনুষ্ঠানটো প্ৰতি বছৰে নহয়, প্ৰতি মাহে অনুষ্ঠিত কৰা যায়। প্ৰতি মাহত এটাকৈ মা অনুষ্ঠান কৰা যায়। এইটো 267 সংখ্যক এইটো মা অনুষ্ঠান। গতিকে ইতিমধ্যে প্ৰায় 35 বছৰ এই অনুষ্ঠানটো চলি আছে। গতিকে এতিয়া ইয়াৰ অব্যাহত থাকিব। ইয়াৰ মূল লক্ষ্য হৈছে মাতৃসকলক সেৱা আৰু ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ মানসিক আৰু তেওঁলোকৰ আধ্যাত্মিক তথা নৈতিক দিশত তেওঁলোকক আগবঢ়াই লৈ কিবা তাৰিখ থাকে নেকি? নিৰ্দিষ্ট একো তাৰিখ নাথাকে। তেখেতসকল আমাৰ যিজন আমাৰ স্বত্বাধিকাৰী তথা মুখ্য পৃষ্ঠপোষক গোবিন্দ বৰদলৈদেৱ, তেখেতক আমি যোগাযোগ কৰিলে বা যি অঞ্চলৰ পৰাই তেখেতক যোগাযোগ কৰা যায়, তেখেতৰ পৃষ্ঠপোষকতাত এই অনুষ্ঠানটো অনুষ্ঠিত কৰে। আৰু আমাৰ ফালৰ পৰাও কৰিব লগা বহুতখিনি থাকে। সেইখিনি যদি আমাৰ যিসকলে কৰিব পাৰে বা কৰিব বিচাৰে, তেখেতৰ লগত যোগাযোগ কৰিলে এই অনুষ্ঠানটো তেওঁ সুন্দৰভাৱে পৰিচালনা কৰি দিয়ে। সজাগতামূলক সভা অনুষ্ঠিত কৰিছে, কি ক'ব এই সন্দৰ্ভত? এই সজাগত হয় এই অনুষ্ঠানটোৰ মাসকলক সেৱা লোৱাৰ লগতে আমি এইটো সজাগতা অনুষ্ঠান বুলি এইটো কাৰণেই ক'ব বিচাৰিছোঁ যে যি ছাত্ৰ ছাত্ৰীয়ে বা যি ল'ৰা ছোৱালীয়ে মাকক ভাল পায়, সেই ল'ৰা ছোৱালীয়ে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে, আমি তেনেকৈ বিশ্বাস কৰোঁ। গতিকে এই সজাগতাৰ জৰিয়তে আমাৰ এতিয়া বৰ্তমান সমাজখনত যে ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন যুৱক যুৱতীসকলৰ মাজত যি উচ্ছৃংখলতা দেখা দিছে, তেওঁলোকৰ মাজত যি মাদক দ্ৰব্য সেৱন বা বিভিন্ন বেয়া বস্তু খোৱাৰ যি হেঁপাহ বাঢ়িছে, সেইবোৰ যাতে ৰোধ কৰিব পাৰোঁ। যিসকল ল'ৰা ছোৱালীয়ে মাকৰ প্ৰতি আকৰ্ষিত হ'ব, মাকক ভাল পাব পাৰিব, তেওঁলোকে যে তেনেকুৱা এটা বেয়া কাম নকৰে বা বেয়া কাম কৰাৰ আগতে তেওঁলোকৰ মাকৰ ছবিখন মুখলৈ আহিব, সেই কথাটো আমি বিশ্বাস কৰোঁ। সেইকাৰণে আমি এই অনুষ্ঠানটো কৰিছোঁ। এয়াই হৈছে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সজাগতা বুলি আমি অনুভৱ কৰিছোঁ। আয়োজন আজি KJB এই ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল আৰু সাৰথি ন্যাসৰ সৌজন্যত এই মা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। এই মা অনুষ্ঠানৰ বয়স হৈছে 36 বছৰ। 36 বছৰ আজি 267 সংখ্যক মা অনুষ্ঠান। এই অনুষ্ঠানত আয়োজন 100 গৰাকী বৃদ্ধা মাতৃক নিমন্ত্ৰণ কৰা হৈছে। তেখেতলোকক সেৱা লোৱা হ'ব, তেখেতলোকক কিবা এপদ দি সেৱা ল'ব। উদ্দেশ্য প্ৰকৃততে সেইটো নহয়। আজিৰ প্ৰজন্মক বুজাব খোজোঁ মা অনুষ্ঠানৰ দ্বাৰা যে মাহীন ঘৰ নহওক, ঘৰহীন মা নহওক। সন্তান জীয়াই থাকোঁতে মা দেউতা ৰাস্তাৰ কাষত বৃদ্ধাশ্ৰমত হ'ব নালাগে। মন্দিৰলৈ যোৱাৰ আগত, নামঘৰলৈ যোৱাৰ আগত, মছজিদলৈ যোৱাৰ আগত মা দেউতাক সেৱা কৰাটো বাঞ্ছনীয়। আৰু মা দেউতাৰ সেৱা শুশ্ৰূষাইহে জীৱন আগুৱাই নিব পাৰিব। আৰু মা দেউতাক যদি আমি সন্মান কৰিব নাজানো, শ্ৰদ্ধা কৰিব নাজানো, তেতিয়াহ'লে মা দেউতাক ঘৰত অত্যাচাৰ কৰি আমি মঠ মন্দিৰত চাকি জ্বলাই ভগৱানৰ আশীষ বিচাৰি গ'লে নহ'ব। গতিকে দেৱ দেৱী ঘৰতে আছে, মা দেউতাই দেৱতা দেৱী। গতিকে তেওঁলোকক যাতে সেৱা শুশ্ৰূষা কৰিব পাৰোঁ, মা দেউতাক যাতে কাহানিও ৰাস্তাৰ কাষত বৃদ্ধাশ্ৰমত এৰিব নালাগে, এই উদ্দেশ্যৰে মা অনুষ্ঠান কৰা যায়। আৰু তাতে কমেও 100 গৰাকী বৃদ্ধা মাতৃক কিবা এপদ দি সেৱা লওঁ। আৰু সেৱা লোৱাটো হ'ল মোৰ এটা মহান উদ্দেশ্য। কাৰণ মই বিশ্বাস কৰোঁ মাহঁতৰ
সেৱাত মাহঁতৰ আশীৰ্বাদত জীৱন জীয়াবলৈ ভাল লাগে, মই শান্তি পাওঁ আৰু নৱপ্ৰজন্মই সেই আদৰ্শ লওক, সেই আশাৰে মই এই অনুষ্ঠান কৰি ফুৰিছোঁ। কিমান বছৰ হ'ল? 36 বছৰ হ'ল। 36 বছৰ 267 সংখ্যক এই অনুষ্ঠানখনি আয়োজন কৰা হৈছে। আৰু এই অনুষ্ঠান কৰিবলৈ মই কাহানিও কেতিয়াও চান্দা বা সাহায্যৰ লোৱা নাই, কাৰণ মোৰ মা জীয়াই থাকোঁতে মায়ে মোক কৈছিলে যে যি কৰিবি নিজৰ উপাৰ্জনেৰে কৰিবি, নিজৰ সাধ্য অনুযায়ী কৰিবি, যে মই সেইকাৰণে চান্দা সংস্কৃতি বা এই সাহায্য সংস্কৃতিৰ পৰা মই সদায় দূৰত থাকোঁ। 36 বছৰৰ ভিতৰত আপোনাৰ সৰ্বোৎকৃষ্ট নিদৰ্শন এটা উদাহৰণ দিব। উদাহৰণ এনেকুৱা গাঁও আছে যে যিখন গাঁৱত মদ পানী নাখালে, যি ঘৰে ল'ৰাই মদ পানী নাখাইছিল, সেই ল'ৰাক গাঁৱত নেগলেক্ট কৰিছিলে লগৰখিনিয়ে যে ই মদেই নাখায়। যিখন গাঁৱত মাক দেউতাকক অত্যাচাৰ কৰিছিল, তেনে একোখনহঁত গাঁও ওলাই পৰিছে যিবিলাক গাঁৱত এতিয়া মদ খালে 500 টকা দণ্ড ভৰিব লাগে। মাহঁতে মোলৈ চিঠি দিছে যে বাবা তই আহ, আমি বহুত আজিকালি শান্তিত আছোঁ। গতিকে বহুত তেনেকুৱা ধৰণৰ উদাহৰণ আছে। আৰু মোৰ লগত এতিয়াৰ দিনত হাতে লিখা মোৰ কমেও 1000 চিঠি আছে। মাহঁতে মোক মাতিছে যে আমি নোপোৱা শান্তি এতিয়া পাইছোঁ। আৰু বহু স্কুল কলেজত বহু ছাত্ৰ ছাত্ৰীয়ে এইবিলাকৰ পৰা ঘূৰি আহিছে, গুটখা খোৱাৰ পৰা ঘূৰি আহিছে, নিচা খোৱাৰ পৰা ঘূৰি আহিছে। তেনেকুৱা নিদৰ্শন আছে। আৰু এনেই ক'ব লাগে কাৰণে কোৱা নাই, আপোনালোকে লগত গ'লেও গৈ দেখুৱাব পাৰিম যে স্কুলৰ পৰিৱেশ কি হৈছে। যি স্কুলত বাথৰুমত মানে গুটকাৰ পিকেৰে ৰঙিল কৰি ৰাখিছিল, সেইবিলাক এতিয়া চাফ চিকুণ থাকে। সেইবিলাক দেখি মোৰ ভাল লাগে।